فنبذناه بالعراء وهو سقيم অৱশেষত তেওঁক আমি নিক্ষেপ কৰিছিলোঁ এটা তৃণহীন সমুদ্ৰ তটত আৰু তেওঁ আছিল অসুস্থ। وأنبتنا عليه شجرة من يقطين আৰু আমি তেওঁক ছাঁ দিবলৈ তেওঁৰ ওপৰত ইয়াকটিন প্ৰজাতিৰ এটা গছ উৎপন্ন কৰিছিলোঁ। وأرسلناه إلى 100,000 أو يزيدون আৰু আমি তেওঁক 1,00,000 বা তাতকৈও বেছি লোকৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। فآمنوا فمتعناهم إلى حين এতেকে তেওঁলোকে ইমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱন উপভোগ কৰিবলৈ সুবিধা দিছিলোঁ। فاستفتهم ألربك البنات ولهم البنون এতেকে সিহঁতক সোধাচোন, এইটো কেনেকুৱা কথা, তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান নেকি? أم خلقنا الملائكة إناثا وهم شاهدون অথবা আমি ফিৰিস্তাসকলক নাৰী হিচাপে সৃষ্টি কৰিছোঁ নেকি? সেয়া সিহঁতে দেখিছিল নে? ألا إنهم من إفكهم ليقولون জানি থোৱা, নিশ্চয় সিহঁতে মনে সজা কথা কয় যে ولد الله وإنهم لكاذبون আল্লাহে সন্তান জন্ম দিছে, নিশ্চয় সিহঁত মিছলীয়া। أصطفى البنات على البنين তেওঁ পুত্ৰ সন্তানৰ পৰিৱৰ্তে কন্যা সন্তান পচন্দ কৰিছে নেকি? ما لكم كيف تحكمون কি হৈছে তোমালোকৰ? তোমালোকে কেনেকৈ বিচাৰ কৰা? أفلا تذكرون তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে? أم لكم سلطان مبين অথবা তোমালোকৰ কোনো সুস্পষ্ট দলিল প্ৰমাণ আছে নেকি? فأتوا بكتابكم إن كنتم صادقين যদি তোমালোকে সত্যবাদী হোৱা, তেন্তে তোমালোকৰ কিতাপ লৈ আহা। وجعلوا بينه وبين الجنة نسبا ولقد علمت الجنة إنهم لمحضرون সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অৰ্থাৎ জিনবিলাকে জানে যে নিশ্চয় সিহঁতক উপস্থিত কৰা হ'ব শাস্তিৰ বাবে। سبحان الله عما يصفون সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পবিত্ৰ আৰু মহান। إلا عباد الله المخلصين কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া। فإنكم وما تعبدون নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে ما أنتم عليه بفاتنين একনিষ্ঠ বান্দাসকলৰ কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা। إلا من هو صال الجحيم কেৱল সেই ব্যক্তিৰ বাহিৰে যিজন দগ্ধ হ'ব প্ৰজ্বলিত জুই। وما منا إلا له مقام معلوم আৰু জিবৰিলে ক'ব, আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান। وإنا لنحن الصافون আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান। وإنا لنحن المسبحون আৰু নিশ্চয় আমি তেওঁৰ পবিত্ৰতা আৰু মহিমা ঘোষণাকাৰী। وإن كانوا ليقولون আৰু নিশ্চয় সিহঁতে অৰ্থাৎ মক্কাবাসীবিলাকে কৈছিল, لو أن عندنا ذكرا من الأولين পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাপ থাকিলহেঁতেন, لكنا عباد الله المخلصين তেন্তে নিশ্চয় আমি আল্লাহৰ একনিষ্ঠ বান্দা হলোহেঁতেন। فكفروا به فسوف يعلمون কিন্তু সিহঁতে কোৰাণক অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব। ولقد سبقت كلمتنا لعبادنا المرسلين নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে إنهم لهم المنصورون নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ'ব। وإن جندنا لهم الغالبون আৰু নিশ্চয় আমাৰ সৈন্যবাহিনীয়েই বিজয়ী হ'ব। فتول عنهم حتى حين এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই লোৱা। وأبصرهم فسوف يبصرون আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব ইয়াৰ সাংঘাতিক পৰিণাম। أفبعذابنا يستعجلون তেন্তে সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি? فإذا نزل بساحتهم فساء صباح المنذرين এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব,
তেতিয়া যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ প্ৰভাৱ কিমান যে নিকৃষ্ট হ'ব। وتول عنهم حتى حين গতিকে কিছু সময়ৰ বাবে তুমি সিহঁতক উপেক্ষা কৰা وأبصر فسوف يبصرون আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব ইয়াৰ সাংঘাতিক পৰিণাম। سبحان ربك رب العزة عما يصفون সিহঁতে যি আৰোপ কৰে তাৰ পৰা তোমাৰ প্ৰতিপালক পবিত্ৰ আৰু মহান, তেওঁৱে সকলো ক্ষমতাৰ অধিকাৰী। وسلام على المرسلين আৰু শান্তি বৰ্ষিত হওক ৰাছুলসকলৰ প্ৰতি। والحمد لله رب العالمين আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য। بسم الله الرحمن الرحيم আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। صاد والقرآن ذي الذكر ছদ, শপত উপদেশপূৰ্ণ কোৰআনৰ, অৰ্থাৎ নিশ্চয় তুমি সত্যবাদী। بل الذين كفروا في عزة وشقاق কিন্তু কাফিৰসকল অধ্যত্ত আৰু বিৰোধিতাতহে নিপতিত হৈ আছে। كم أهلكنا من قبلهم من قرن فنادوا ولا تحين مناص ইহঁতৰ পূৰ্বে আমি বহুতো জনগোষ্ঠীক ধ্বংস কৰিছোঁ, তেতিয়া সিহঁতে সহায় বিচাৰি চিঞৰিছিল, কিন্তু তেতিয়া পৰিত্ৰাণৰ কোনো সময় নাছিল। وعجبوا أن جاءهم منذر منهم وقال الكافرون هذا ساحر كذاب আৰু সিহঁতে বিস্ময় বোধ কৰিছে যে সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী আহিছে, আৰু কাফিৰসকলে কয় এওঁ এজন যাদুকৰ মিছলীয়াৰ। أجعل الآلهة إلها واحدا إن هذا لشيء عجاب এওঁ সকলো উপাস্যক এৰি কেৱল এজন উপাস্য বনাই লৈছে নেকি? নিশ্চয় এইটো এটা অতি আশ্চৰ্যকৰ বিষয়। وانطلق الملأ منهم أن امشوا واصبروا على آلهتكم إن هذا لشيء يراد আৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি গ'ল যে তোমালোকেও গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা, নিশ্চয় এইটো হৈছে এটা উদ্দেশ্যমূলক বিষয়। ما سمعنا بهذا في الملة الآخرة إن هذا إلا اختلاق আমি শেহতীয়া ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই, নিশ্চয় এইটো মনে সজা উক্তিৰ বাহিৰে আন একো নহয়। أأنزل عليه الذكر من بيننا بل هم في شك من ذكري بل لما يذوقوا عذاب আমি ইমান লোক থাকোঁতে আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে জিকৰ অৱতীৰ্ণ কৰা হ'ল নেকি? প্ৰকৃততে সিহঁতে আমাৰ বাণী সম্পৰ্কে সন্দেহত পতিত হৈছে, বৰং সিহঁতে এতিয়াও মোক শাস্তি ভোগ কৰা নাই। أم عندهم خزائن رحمة ربك العزيز الوهاب অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি, যিজন মহাপ্ৰক্ৰমশালী অসীম দাতা? أم لهم ملك السماوات والأرض وما بينهما فليرتقوا في الأسباب অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ'লে সিহঁতে কোনো উপায় অৱলম্বন কৰি আকাশলৈ আৰোহণ কৰা উচিত। جند ما هنالك مهزوم من الأحزاب এইটো হৈছে এটা সৰু সেনা দল, নিশ্চয় ইহঁত পৰাজিত হ'ব পূৰ্বৱৰ্তী ডাঙৰ দলসমূহৰ দৰে। كذبت قبلهم قوم نوح وعاد وفرعون ذو الأوتاد ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নুহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ কালাদাৰী ফিৰাউনেও। وثمود وقوم لوط وأصحاب الأيكة أولئك الأحزاب আৰু চামুদ, লগতে লুত সম্প্ৰদায় আৰু আইকাৰ অধিবাসীসকলেও, সিহঁত আছিল একো একোটা বিশাল বাহিনী। إن كل إلا كذب الرسل فحق عقاب সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি বাস্তৱায়িত হৈছিল। وما ينظر هؤلاء إلا صيحة واحدة ما لها من فواق আৰু ইহঁতে কেৱল এটা বিকট শব্দৰ অপেক্ষা কৰি আছে, তাৰ পিছত কোনো বিৰাম নাথাকিব।
وقالوا ربنا عجل لنا قطنا قبل يوم الحساب আৰু সিহঁতে কয়, হে আমাৰ প্ৰতিপালক, হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰেই প্ৰদান কৰা। اصبر على ما يقولون واذكر عبدنا داود ذا الأيد إنه أواب সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা। নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী। إنا سخرنا الجبال معه يسبحن بالعشي والإشراق নিশ্চয় আমি পৰ্বতমালাক অনুগত কৰি দিছিলো যাতে এইবোৰে তেওঁৰ লগত পুৱা গধূলি মোৰ পবিত্ৰতাৰ মহিমা ঘোষণা কৰে। والطير محشورة كل له أواب আৰু সমবেত চৰাইবোৰকো অনুগত কৰি দিছিলো, প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী। وشددنا ملكه وآتيناه الحكمة وفصل الخطاب আৰু আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলো আৰু তেওঁক প্ৰদান কৰিছিলো হিকমত আৰু মীমাংসাকাৰী বাগ্মিতা।